শুভেচ্ছা থাকিল আৰু আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছাও আপোনালোকক দিলোঁ। আমি টাউন ক্লাবৰ ছেক্ৰেটাৰী তপন কুমাৰ দে হয়। আমি টাউন ক্লাবৰ পৰা প্ৰতি বছৰে আমাৰ মহালয়া শোভাযাত্ৰা পাতি থাকোঁ। এই বেলিও আমি পাতিছোঁ আৰু দুৰ্গা ঠাকুৰৰ ওচৰত মা দুৰ্গাৰ প্ৰতি আমাৰ শ্ৰদ্ধা অৰ্পণ কৰিছোঁ আৰু লগতে মা দুৰ্গাৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে ধুবুৰীবাসী তথা গোটেই অসমত যাতে শান্তি বজাই থাকে। এই শান্তিৰ মাজতে মা আমাক যাতে আশীৰ্বাদ বৰ্ষে এইটোকে আমি কামনা কৰিছোঁ। মই মোৰ তৰফৰ পৰা ধুবুৰীবাসী ৰাইজক মই আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৱী পক্ষৰ আৰম্ভণি মহালয়াৰ দিনা ধুবুৰী চহৰত বিভিন্ন প্ৰান্তৰ পৰা মানুহে আনন্দ উদযাপন কৰাৰ কাৰণে অখল মাখল পৰিৱেশেৰে ওলাই আহিছে। মই ধুবুৰীবাসীক মই আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহালয়াৰ দিনা আজি মই গোটেই অসমবাসীৰ লগত ভাৰতবাসীৰো শান্তি শৃংখলা আৰু ভাতৃত্ববোধ যাতে জীয়াই থাকে মাৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰিম। আৰু ধুবুৰী চহৰত 2008 চনৰ পৰা ধুবুৰী টাউন ক্লাবে এই অনুষ্ঠান প্ৰতি বছৰে কৰি আছে আৰু গোটেই অসমত হয়তো ধুবুৰী টাউন ক্লাবে প্ৰথমবাৰৰ কাৰণে কৰিছে। এতিয়াতো গোটেই অসমতে আমাৰ হৈ থকা দেখা পাওঁ, যথেষ্ট আনন্দ হয় এইবোৰ চালে আৰু আপোনালোকে শুভেচ্ছা থাকিল। মা দুৰ্গা দিনাখিনি আজি ধৰালৈ নমাৰ লগে লগে দেখা গৈছে সকলোৱে এক আনন্দ। আজি মহালয়াৰ এই শুভ প্ৰাক্ষণত NB নিউজৰ সকলো দৰ্শকলৈ মহালয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ টাউন ক্লাবৰ তৰফৰ পৰা। গোটেই বছৰৰ দৰে এই বছৰো আমাৰ টাউন ক্লাবৰ তৰফৰ পৰা প্ৰভাত ফেৰীৰ আয়োজন কৰা হৈছে। আজিৰ পৰা যি দেৱী পক্ষৰ শুৰু হ'ল, দেৱী পক্ষ আৰম্ভ হ'ল, তাৰে আৰম্ভণি